हेलो स्टूडेंट्स तो फाइनली तुम्हारे भावे एक ভাল खबर আহিল তোমালোকৰ আনন্দৰাম বৰুৱা এৱাৰ্ডৰ যি কেশ এৱাৰ্ড ফাইনালি এটোৰ অনলাইন ডেট মুকলি হ'ল আৰু ইতিমধ্যে সেৱাৰ ফালৰ পৰা প্ৰত্যেক স্কুলতে এই নোটিছটো প্ৰেৰণ কৰিছে তো নোটিছটোত কি আছে আৰু কেতিয়াৰ পৰা তোমালোক কেতিয়ালৈ এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিবা এই সকলোবোৰ জনাম তো ভিডিওটো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা তেতিয়াহে বস্তুটো ভালকৈ বুজি পাবলৈ সক্ষম হ'বা আৰু চেনেলত প্ৰথমবাৰৰ ভিজিট কৰিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা তো বলা পলম নকৰি আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ তো স্টুডেন্টস তোমালোকে ইয়াত দেখা পাই আছা যে অফিস অফ দ্য ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা এই নোটিছটো তোমালোকৰ স্কুললৈ প্ৰত্যেক স্কুললৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াত তোমালোকৰ ধুনীয়াকৈ লিখা আছে যে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট সাইটেড এবভ আই এম টু ইনফৰ্ম ইউ দ্যাট অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ সাবমিশন অফ বেংক একাউণ্ট ডিটেইলছ এটসেট্ৰা of the beneficiaries for implementations of Anandaram Barua Cash Award Scheme 2024 under Directorate of Secondary Education is live open from 15 July 2024 onwards through Vidyarthi app as well as in website platform অর্থাৎ ইয়াত তোমালোকক কোৱা হৈছে যে এইবাৰ অৰ্থাৎ 2024 বৰ্ষত যিসকল ষ্টুডেণ্টে HSLC পৰীক্ষাত 75% মাৰ্কছ লৈ উত্তীৰ্ণ হৈছে তেওঁলোকক এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কেশ এৱাৰ্ডটো ডাইৰেক্টলি তেওঁলোকৰ বেংক একাউণ্টত প্ৰদান কৰিবলৈ তেওঁলোকৰ বেংক ডিটেইলছসমূহ সাবমিট কৰিবলৈ কৈছে আৰু তোমালোকৰ এইটো অনলাইন এপ্লিকেশ্যন ডেট যোৱাকালি ষ্টাৰ্ট হৈছে 15 জুলাই 2024 আৰু এইটো তোমালোকে বিদ্যাৰ্থী এপৰ জৰিয়তে তোমালোকে নিজৰ বেংক ডিটেইলছসমূহ সাবমিট কৰিব পাৰিবা তো যোৱাকালিৰ পৰা তোমালোকৰ এইটো অনলাইন এপ্লিকেশ্যন ডেট ষ্টাৰ্ট হৈছে তোমালোকে কম্পিউটাৰ দোকানত গ'লে তোমালোকে সকলো বস্তুটো গম পাবা যে তোমালোকৰ এই অনলাইন এপ্লাইৰ কাৰণে তোমাৰ বেংক ডিটেইলছৰ লগতে আৰু কি কি ডকুমেণ্টছ লাগিব তাৰপিছত ইয়াত দিয়া আছে ইউ আৰ দিয়াৰ ফৰ ৰিকুৱেষ্টেড টু ইনফৰ্ম অল দ্য কনচাৰ্ণ হেড অফ দ্য ইনষ্টিটিউশ্যন ষ্টুডেণ্টছ আণ্ডাৰ ইয়ৰ jurisdictions to visit the Vidyarthi app or web platform to submit correct bank account details of the awardees along with other required details. The bank account must be in the name of the awardee. অৰ্থাৎ ইয়াত তোমালোকক কোৱা হৈছে যে তোমালোকে যেতিয়া নেকি অনলাইন এপ্লাই কৰিবা এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কেশ এৱাৰ্ডৰ বাবে তেতিয়া তোমালোকে যেটো বেংক ডিটেইলছ দিবা সেইটো কাৰেক্ট হ'ব লাগিব আৰু লগতে তোমালোকৰ আন যিবিলাক নেসেসাৰী ডকুমেণ্ট সেইবিলাকো সাবমিট কৰিব লাগিব আৰু ইয়াত তোমালোকৰ পোনপটীয়াকৈ উল্লেখ কৰা আছে যে দ্য বেংক একাউণ্ট মাষ্ট বি ইন দ্য নেম অফ এৱাৰ্ডী অৰ্থাৎ যাৰ নামত এপ্লিকেশ্যনটো এপ্লাই কৰা হ'ব তাৰ নিজৰ ব্যক্তিগত বেংক একাউণ্ট থাকিব লাগিব আৰু সেই বেংক একাউণ্টটো কাৰেক্ট হ'ব লাগিব তো এইটোৱে তোমালোকৰ দিয়া আছিল নোটিছটোত আৰু ইয়াত তোমালোকৰ লাষ্ট ডেট দিয়া আছে দ্য ডিউ closing online application is midnight of 25th July 2024 আৰু এই এপ্লাই ডেটটো তোমালোকৰ 25 জুলাইলৈকে থাকিব আৰু 25 জুলাইৰ মিডনাইট অৰ্থাৎ মাজনিশাত তোমালোকৰ এইটোৰ যেটো এপ্লাই ডেট সেইটো ক্লোজ হৈ যাব তো ষ্টুডেণ্টছ তোমালোকৰ এই নোটিছটোত এইখিনি আছিল আৰু ইয়াত যদি তোমালোকৰ কিবা বুজি নোপোৱা থাকে প্লিজ কমেণ্ট কৰি জনাবা মই তোমালোকৰ কমেণ্টৰ নিশ্চয় এনসাৰ দিম তো আজিৰ ভিডিঅ'ত এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত